মই ৰাতুল গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছো আপোনাৰ কি উপলব্ধি নতুন চৰকাৰখনক লৈ কি বিচাৰে বা শিক্ষকক লৈ যি বিভিন্ন সময়ত বিতৰ্কৰ সূত্ৰপাত হয় বা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে শিক্ষকসকল মোৰ মতেতো প্ৰতিবাৰে ভুল কিছুমান কথাত ভুল কিছুমান কাৰণত শিক্ষক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে কিন্তু কি ক'ব নমস্কাৰ আপোনাৰ এই ষ্টুডিঅ'ৰ জৰিয়তে এই বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰাৰ কাৰণে ধন্যবাদ জনাইছো সোশিয়াল সায়েন্সত এটা কথা আছে যে প্ৰতিটো কামৰে দুটা দিশ থাকে এটা মোটিভ আৰু এফেক্ট হয় মোটিভ ভাল হলে এফেক্ট মানে সাময়িক এফেক্ট বেয়া হলেও কিছুমান কাম আমি কৰিব লাগে কিন্তু যদি মোটিভটো বেয়া হয় তেলে তাৰ এফেক্টটো ভাল হলেও আমি সেই কাম কৰাটো অনুচিত হয় এটা আমি ৰাজ্য চৰকাৰখনৰ পৰা নতুনকৈ আহিছে গতিকে আমি ৰাজ্য চৰকাৰখনক এই কথাটোকেই কম মোটিভটো শুদ্ধকৈ ৰাখি এফেক্ট কৰবাত বেয়া হলেও কামটো শুদ্ধ মোটিভেৰে আগবঢ়াই লৈ যোৱাটো আমি বিচাৰিছো অৰ্থাৎ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক উজ্জীৱিত কৰিব পৰাকৈ মূল টাৰ্গেটটো লৈ আমি কাম কৰাটো উচিত আৰু ৰাজ্যখনৰ সন্মানীয় এতিয়ালৈকে শিক্ষামন্ত্ৰী দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলা এই চৰকাৰখনক আমি এটাই আহ্বান জনাম যে নিশ্চিতভাৱে যুগসাপেক্ষভাৱে আমি আগবাঢ়ি যাব লাগিব কিন্তু যুগসাপেক্ষভাৱে আগবাঢ়ি যাওঁতে যিবোৰ দেশে ইতিমধ্যে যুগসাপেক্ষভাৱে আগবাঢ়িবলৈ গৈ মুখ ঠেকেচা খাইছে সেইবোৰ বিষয়ক কিন্তু আমি সাৱধান হ'ব লাগিব মই সৰু উদাহৰণ এটাৰে কথাখিনি ক'ব বিচাৰিছো যে এতিয়া আমি এআইৰ জৰিয়তে শিক্ষা ব্যৱস্থাক ত্বৰান্বিত কৰাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চিতভাৱে আদৰণীয় কিন্তু আমি এই সময়তে এই কথাটো মনত ৰাখিব লাগিব যে ছুইডেনৰ যিগৰাকী শিক্ষামন্ত্ৰী তেখেতে আজি কিছুদিন আগতে কৈছে উই ওৱেৰ অলসো ৰং আমি 100% ডিজিটালাইজেশ্যন কৰি ভুল কৰিলো উপলব্ধি ছুইডেনৰ আৰু ক্ৰমাগতভাৱে ছুইডেনে এতিয়া ডিজিটালাইজেশ্যনৰ প্ৰক্ৰিয়াটো 50% লৈকে কমাই আনিছে গতিকে আমি এই কথাটো ক'ব খুজিছো যে ডিজিটালাইজেশ্যন বা এআইৰ প্ৰয়োগ নিশ্চিতভাৱে কৰিব লাগিব কিন্তু তাত আমি লক্ষ্য ৰাখিব লাগিব যাতে তাৰ বেড এফেক্টবোৰ আসলতে এনে ধৰণৰ ৰাষ্ট্ৰবোৰতনো কি হ'ল তাক আমি এই চৰকাৰখনে সুদূৰ প্ৰসাৰীভাৱে বিশ্লেষণ কৰাটো শিক্ষকসকলকো প্ৰশিক্ষণ দিব লাগিব না প্ৰশিক্ষণ দিব লাগিব নিশ্চিতভাৱে দিব লাগিব বা শিক্ষকসকলো তাৰ কাৰণে সাজু হ'ব লাগিব এটো কোনো আপত্তি নাই কিন্তু কথাটো হ'ল যে যিবোৰ উন্নত দেশে ইতিমধ্যে এই ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ পিছত তেওঁলোকে আকৌ মানে তাক ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সেই কথাবোৰনো ক'ত ভুল সেইবোৰ যাতে আমাৰ ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা নহয় তাৰ কাৰণে আমি চিন্তা কৰাটো উচিত কাৰণ আমি দেখিছো যে এই যে আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ প্ৰক্ৰিয়াটো চলিল হেয়া আমেৰিকাত 2002 চনৰ পূৰ্বেই আমেৰিকাত প্ৰায় বন্ধ হোৱা এটা সিস্টেম আমাৰ ইণ্ডিয়াত গ্ৰহণ কৰা হৈছে একে ধৰণৰ ভুল যাতে কৰবাত নহয় তাৰ কাৰণে ৰাজ্য চৰকাৰখনে চিন্তা কৰক আৰু এই কথাটো মনত ৰাখক যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যি আমাৰ আধ্যাত্মিকতা এইটো এই চৰকাৰখনে সাংঘাতিকভাৱে বিশ্বাস কৰে কথাটো মনত ৰখাটো উচিত এইটোৱেই যে আগতে ৰজাসকলে যেতিয়া গুৰুৰ আশ্ৰমত সোমাইছিল তেতিয়া শিৰৰ মুকুটটো খুলি থৈ মাটিত খুলি থৈহে গুৰুৰ আশ্ৰমত সোমাইছিল অৰ্থাৎ ৰজাই গুৰুক এনে ধৰণে সন্মানে কাম কৰিছিল আজিৰ তাৰিখতো যাতে সকলো ৰজাই আজিৰ তাৰিখৰ ৰজাসকলে যাতে গুৰুৰ প্ৰতি সেই সন্মানটো বা মৰ্যাদাটো ৰক্ষা কৰে তাৰ কাৰণে আমি আহ্বান জনাম হয় ৰজাই কিয় ৰজা প্ৰজা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে শিক্ষকসকলক সন্মান দিয়াটো প্ৰয়োজন শিক্ষকসকলৰ যে সন্মান অক্ষুণ্ণ থকাটো প্ৰয়োজন তেতিয়াহে মই পুনৰ কৈছো এতিয়াও পুনৰ কওঁ যে তেতিয়াহে তেওঁ নিজৰ দায়িত্ব পালন সুচাৰুৰূপে কৰিব পাৰিব মই গোস্বামী ডাঙৰীয়া মই এটা কথাই ক'ব খুজিছো যে শিক্ষকসকলৰ যিটো বিশ্বাস এই বিশ্বাসটো বহু ক্ষেত্ৰত হেৰাইছে এই কাৰণেই হেৰাইছে কেতিয়াবা শিক্ষকক মাল বুলি কোৱা হৈছে কেতিয়াবা শিক্ষকক আঙুলি টোৱা হৈছে কেতিয়াবা আপোনাৰ পৰীক্ষাৰ দিওঁতে গৈ মানে পিটি শিক্ষক মৰিব লগা অৱস্থা পৰিছে এই ধৰণৰ পৰিৱেশবোৰ যিটো হৈছে এই পৰিৱেশৰ কাৰণে শিক্ষকসকলে যিটো আত্মবিশ্বাস হেৰুৱাইছে তাক ঘূৰাই অনাটো চৰকাৰখনৰ দায়িত্ব আৰু তাৰ কাৰণে এই নৱগঠিত চৰকাৰখনে এটা শক্তিবন্ত পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰখনে কাম কৰক হয়